BSc Mathematics এনে এটা ভিডিও লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো মই দিব্যজ্যোতি শইকীয়া সো আজি এই ভিডিওটোত তোমালোকৰ লগত BSc 5th সেমিষ্টাৰৰ লিনিয়াৰ এলজেব্ৰা পেপাৰখনৰ লগত জড়িত কিছুমান প্ৰবলেমছ কৰাম আৰু এই প্ৰবলেমছ বিলাক ৰিলেটেড টু সাবস্পেস স্পানিং সেট null space of a matrix column space of a matrix so এই টপিক কিটাৰ লগত জড়িত সো আজি এই টপিকবোৰ ডিসকাস কৰাৰ লগতে আমি কিছুমান প্ৰবলেম সলভ কৰিম আৰু লগতে প্ৰবলেমছবোৰৰ লগে লগে আমি প্ৰবলেমছবোৰ কেনেকৈ কৰিব লাগিব সেই আইডিয়াবোৰ লবৰ কাৰণে যিবোৰ পাৰ্টিকুলাৰ টপিকৰ কথা অলৰেডি কৈছো দ্যাট মিন্স সাবস্পেস স্পানিং সেট এটা ভেক্টৰ স্পানিং সেটত কেতিয়া থাকিব সো সেই গোটেইবোৰ টপিক আমি ভালকে ডিসকাস কৰিম যাতে এক্সামত অহা প্ৰবলেমছবোৰ কৰে তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম নহয় ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চনটো লোৱা Question number 1 on dia ase so ei question kita moi loisu tumalukor majore pora kejonman student e send kora sessional examination or question paper pora so ei question buro joriote ami he topic buru discuss korim jebur topic ei question buro logot related that means so first question to ase so that the subspace of R to the power span by v1 v2 v3 to amak eta vector dia ase w সেই ভেক্টৰটো সাবস্পেস স্পান বাই সাম ভেক্টৰস সেই স্পানত থাকিবনে নাই খুদিছে সো এই কোৱেশ্চনটো ডিসকাস কৰাৰ লগতে আমি ইয়াতো আমি এই কথাখিনিও জানিম যে এটা ভেক্টৰ কেতিয়া স্পানিং সেট এটা থাকিব সো সেই কথাখিনি লগতে শিকিম আৰু লগতে কিছুমান কোৱেশ্চনত আছে যে ফাইন্ড দা নাল স্পেস এন্ড কলাম স্পেস অফ সাম ম্যাট্ৰিক্স তো সেই কথাখিনি আমি সেই কোৱেশ্চনবোৰ ডিসকাস কৰাৰ লগতে আমি নাল স্পেস কি হয় কলাম স্পেস কি হয় অলৰেডি মই ভিডিও বনাইছো নাল স্পেস আৰু কলাম স্পেসৰ লগত ৰিলেটেড ভিডিও অলৰেডি আপলোড কৰিছো আৰু লগতে নাল স্পেস আৰু কলাম স্পেসৰ লগত ৰিলেটেড কিছুমান থিওৰামছ প্ৰুভ কৰাই পেলাই তোমালোকক মই আপলোড কৰি দিছো সেইবোৰ ভিডিও চাবা যাতে এই প্ৰবলেমছবোৰ কৰাই থাকোতে তোমালোকৰ বা কৰি থাকোতে তোমালোকে কোনো ধৰণৰ ডিফিকাল্টি ফেস নকৰা সো আমি প্ৰত্যেকটো বস্তুৱে যদিও আগতে পঢ়িছো তো আকৌ এবাৰ ৰিকল কৰি যাম যাতে কোৱেশ্চনছবোৰ যি কোৱেশ্চনে নখুদক কিয় এক্সামত তোমালোকে কৰিব পৰা আৰু কোৱেশ্চনবোৰৰ লগত ডিল কৰোতে কোনো ধৰণৰ তোমালোকৰ অসুবিধা সন্মুখীন নহয় তো কোৱেশ্চনটো ফাৰ্স্ট কোৱেশ্চনটো মন কৰা so that the vector w is in the subspace of R4 spun by the vectors v1 v2 v3 where amak v1 ki boli dia ase v1 dia ase amak -9 7 4 8 boli belai dia ase vector to v2 vector to dia ase কি বলি 7 আমাক -4 হিচাপে দি আছে 7 - 4 - 2 9 দি আছে and v3 দি আছে আমাক v3 দি আছে কি v1 v2 সৰি কমন মিস্টেক হৈছে এটো w ঠিক আছে এটো w বুলি দিয়া আছে এটো w বুলি দিয়া আছে এটো v1 বুলি দিয়া আছে v1 এটো v2 বুলি দিয়া আছে ঠিক আছে তো v2 কিমান দি আছে -4 5 -1 -7 and lastly v3 দি আছে আমাক v3 কি দি আছে লিখি লবা -9 4 4 -7 ঠিক আছে সো কোৱেশ্চনটো এবাৰ মন কৰা show that the vector w is in the subspace of R4 spun by the vectors v1 v2 v3 where the vectors are given in this way so vector kita ki di ase w equal to -9 7 4 8 v1 is the column vector v7 -4 -2 9 v2 is the column vector consists of the components -4 5 -1 -7 and v3 is the column vector consists of the columns consists of the components -9 4 4 and -7 so ekira dia ase eta amak hudise ki question to hetu মানে আমাৰ গুৰুত্ব দিবলগীয়া বিষয় আমাক কোৱেশ্চনটো খুদিছে কি আমি ফাৰ্স্ট কোৱেশ্চনটো খালি এবাৰ ভালকে বুজি ল'ব লাগে তাৰ পিছত আমি যিবিলাক কনসেপ্ট জানো সেই কনসেপ্ট বিলাক আমি ইউজ কৰিম তো কোৱেশ্চনটো খুদিছে কি show that the vector w is in the subspace of R4 spun by the
ভেক্টৰছ v1 v2 v3 দ্যাট মিন্স এটা সাবস্পেস আছে H আছে সাপোজ আমি সেই সাবস্পেস ইয়াত কি বুলি মানে কি হয় সাবস্পেস এটো আমাক মেনশন কৰি দিয়া নাই আমি ধৰি লৈছো এটা সাবস্পেস আছে H which is H যেটো কাৰ সাবস্পেস হয় R4 ৰ সাবস্পেস হয় আৰু H টো কেনেকৈ দিয়া আছে স্পান অফ আমাক কি দিয়া আছে v1 v2 আমাক v3 হিচাপে আমাক এই সাবস্পেসটো দিয়া আছে ঠিক আছে এতিয়া কি খুদিছে কি যে কোৱেশ্চনটো খুদিছে কি is w আমাক শো কৰিব দিছে যে w belongs to H that is w belongs to H means what span of v1 v2 v2 v3 থকা বুলি আমাক দেখাব দিছে ঠিক আছে সো এতিয়া তোমালোকে মন কৰা ইয়াৰ মিনিং টো কি হ'ব এই স্পানত থকা means that means w belongs to the H subspace H which is the span of the given column vectors v1 v2 v3 so what is the meaning ইয়াৰ meaning to কি তো এই w এটা spanning set ত থকা means that means w এটা subspace ত থকা যেটো সাবস্পেস আছে হেতু স্পানিং সেট অফ v1 v2 v3 হয় সো ইয়াৰ মিনিং টো কি হয় তো ইয়াৰ মিনিং টো হৈছে তোমালোকে বুজিব লাগিব কি w যদি স্পানত থকা বুলি কোৱা হয় স্পান মিন্স কি সেট অফ অল লিনিয়াৰ কম্বিনেশন অফ দা গিভেন ভেক্টৰস v1 v2 v3 হয় এটা w এই স্পানিং সেটত থকা মিন্স আমি যিকোনো ইয়াত সোয়া w টু স্পানিং সেট h to h which is a subspace of r4 ইয়াত থকা মিন্স আমি w টু সোয়া অকল w বুলিয়ে নহয় any vector belongs to H can be expressible as linear combination of v1 v2 v3 so any vector বুলি কোৱা লগে w টু যিকোনো এটা ভেক্টৰ হৈ যায় h ত so w টুক আমি কি এক্সপ্ৰেছ কৰিব লাগিব কেনেকে পাৰিব লাগিব w c1 v1 c1 v2 c2 v2 plus c3 v3 হিচাপে এক্সপ্ৰেছ কৰিব লাগিব that means as a linear combination of the three vectors v1 v2 v3 হিচাপে এক্সপ্ৰেছ কৰিব লাগিব আৰু তাৰ কাৰণে আমি কিছুমান স্কেলাৰ আমি পাব লাগিব কিছুমান স্কেলাৰ আমি ফাইন্ড আউট কৰি পাব লাগিব কেনেমান ইউনিক স্কেলাৰ ফাইন্ড আউট কৰিব লাগিব হেকিটা কি হয় c1 c2 c3 তো নাম কেটা বেলেগো দিব পৰা তো যাৰ জৰিয়তে আমি এই ভেক্টৰ কেটা linear combination as a linear combination লিখিব পাৰো that means w can be expressible as c1 v1 plus c2 v2 plus c3 v3 তেতিয়া আমি কম w belongs to the span of the vectors v1 v2 v3 বুলি আমি ক'ব পাৰিম ঠিক আছে so this is the meaning of w belongs to H that means w belongs to the span of v1 v2 v3 so এতিয়া আমি কি কৰিম so solution টো ভালকে মন কৰা যে এটো হল আউটলাইন টো হয় that means আমি প্ৰবলেম টো তুমি কি কৰিব লাগিব so সেই বস্তুটো মই অকমান দেখাই দিলো so এতিয়া আমি জাস্ট solution টো লিখিম আৰু solution টো কেনেকৈ লিখিব লাগিব এক্সামত মই এটো ষ্টাইল টো দেখুৱাই দিছো to determine w belongs to H that is span of কি হয় v1 v2 v3 we must so I already কৈছো we must able to write w as linear combination of the vectors v1 c2 v2 plus c3 v3 that means what it means what for this suppose we need to find এই সাপোজিশন টোৰ কাৰণে আমি কি we need to find আমি বিচাৰি পাব লাগিব কি আমি কি ফাইন্ড কৰিব লাগিব we need to find what we need to find scalars c1 c2 c3 such that we কি হ'ব w is a linear combination of these three vectors that means c1 v1 c2 v2 plus c3 v3 right so আমি কি কৰিব লাগিব এনেকে লিনিয়াৰ কম্বিনেশন হিচাপে লিখিব পাৰিব লাগিব w টো
তেতিয়া আমি স্পানত থকা বুলি ক'ম আৰু তাৰ কাৰণে ফৰ দিছ সাপোজিশন কি হয় আমি স্কেলাৰ কেইটামান ফাইন্ড আউট কৰি পাব লাগিব কেনেকুৱা ইউনিক স্কেলাৰ পাব লাগিব c1 c2 c3 টাইপৰ যাতে w can be expressible as c1 v1 plus c2 v2 plus c3 v3 that means the linear combination of the three vectors v1 v2 v3 so এতিয়া আমি কি কৰিব লাগিব এইটোৱে আমাক কিহলৈ লিড কৰিব সোৱা এই কথাখিনি আমাক কিহলৈ লিড কৰিব সো মিনিং কিবিলাক সোৱা কি হয় তোমালোকে ভালকে বুজিব ট্রাই কৰিবা this leads us to solve this leads us to solve the equation আমি কি w to কি লিখিছো w equal to c1 v1 c2 v2 c3 v3 লিখিছো right so this leads us so that means c1 c2 c3 কিটা যেহেতু আমি ফাইন্ড আউট কৰিব লাগিব পাব লাগিব তেনেকুৱা that means এটো কি মিন কৰে যে this leads us to solve the equation কি s equal to w so এই equation to আমি as a matrix equation কেনেকৈ লিখিব পাৰো s equal to w that means আমি এই equation to solve কৰি পেলাই আমি কি পাব লাগিব এই equation to solve কৰিব c1 c2 c3 কিটা ফাইন্ড আউট কৰিব লাগিব that means ইয়াৰ মিনিং to কি হয় actually যে এই equation to solvable হ'ব লাগিব that means ইয়াৰ কাৰণে solution exist হ'ব লাগিব তেতিয়া আমি c1 c2 c3 কিটা ফাইন্ড আউট কৰিব পাৰিম right so ইয়াতে c কি হয় c1 c2 c3 ঠিক আছে আৰু w আমাক দিয়াই আছে given দিয়া আছে এটো জানা আৰু add কি থাকিব এই কলম ভেক্টৰ কিটা থাকিব v1 v2 v3 এই কলম ভেক্টৰ কিটা ইয়াত থাকিব ঠিক আছে এতিয়া চোৱা এই equation to s equal to w that means এই equation to w equal to c1 v1 plus c2 v2 plus c3 v3 এটোটা কি হয় ইকুইভ্যালেন্ট হয় একে হয় so matrix type or লিখিলে এনেকে লিখিম এটো কি ৰিপ্ৰেজেন্ট কৰে সিস্টেম অফ নন হোমোজেনিয়াস linear equations represent কৰে ঠিক আছে right এতিয়া সোয়া a2 solvable হ'বলৈ হলে that means a2 solvable means কি ইয়াৰ কাৰণে সলিউশন এক্সিস্ট কৰিবলৈ হলে that means consistent হ'বলৈ হলে so এইটা কথা মিনিং কিটা একে so consistent হ'বলৈ হলে আমি কি জানো যে rank of the augmented matrix must be equal to rank of a হ'ব লাগিব তো হেতুই আমি চেক কৰিবলৈ আমাৰ মেইন টাৰ্গেট হ'ল হেতু তাৰপৰে আমি কি কৰিব পাৰিম যে সলিউশন যদি এক্সিস্ট কৰে then we are able to find scalars unique scalars c1 c2 and c3 right এতিয়া সো আমি হেতু কাৰণে কি কৰিম the augmented matrix is the augmented matrix for the system for the given system augmented matrix for the given system কি হয় তো a partition ইয়াতে w হ'ব ঠিক আছে তো a টো লিখিম দেন আমি w টো লিখিম ঠিক আছে তো ইয়াত কি হ'ব a টো কি থাকিব v1 v2 v3 কিটা থাকিব that means কি থাকিব 7 - 4 কি আছে -2 and 9 তাৰপিছত কি থাকিব v2 টো কি আছে -4 5 -1 -7 v3 আছে -9 4 4 4 4 -7 then w কি আছে -9 7 4 8 7 4 so কেতিয়াবা মই লিখোতে কিছুমান সৰু মিস্টেক হ'ব পাৰে তাৰ কাৰণে মই তোমালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী so তোমালোকৰ যদি কিবা ভুল দেখা পোৱা তেনেহলে মোক পইণ্ট আউট কৰি দিবা so মই শুধৰাই দিব চাম এই ভুলবিলাক আৰু লগতে তোমালোকৰ কিবা যদি ডাউট থাকে ইন বিটুইন মই কিবা লিখোতে মিস্টেক হৈ যায় তেনেহলে তোমালোকে মোক কৈ দিবা মই মোক কবা পাৰ্সোনালি কল কৰিও ক'ব পাৰা বা নহলে তোমালোকে মেসেজ কৰিব পাৰা মেসেজ কৰি জনাবা যে এইটো ভুল পাইছো স্যাৰ so মই হেকিটা বুজাই দিবলৈ যে কিটা ভুল হৈছে কিটা শুধৰাই দিম আৰু লগতে কেতিয়াবা যদি সৰু সৰু মিসকনসেপশন হৈ যায় তেতিয়া মোক জনাবা মই তোমালোকক ভালকে এক্সপ্লেইন কৰি দিব চাম সো অগমেন্টেড ম্যাট্ৰিক্স টো লিখি ললো সো a স্লেশ that means a partition w আয়াত কি পালো 7 আমি ইয়াত কলম ভেক্টৰ কিটা আছে v1 v2 v3 8 আছে আৰু w টো ইয়াতো লিখিছো -7 -4 -2 9 -4 5 -1 -7 -9 4
4 minus 7 minus 9 7 4 4 8 এতিয়া সো আমি এই অগমেন্টেড ম্যাট্ৰিক্স টু কনসিস্টেন্ট হয় না নহয় চাবলৈ কাৰণে ইয়াক কি কৰিম আমি ৰো ৰেডিয়াছ ইকুইভ্যালেন্ট ফৰ্মলৈ কনভাৰ্ট কৰিম now we convert now we convert the augmented matrix A partition W to RREF that means here meaning to holds is a row reduce equivalent form আমি convert কৰিম এতিয়া সোৱা কেনেকৈ convert কৰিম এতিয়া সোৱা ইয়াৰ এই augmented matrix of first entity কি আছে 7 আছে দেখিছা তোমালোকে কিন্তু এই 7 থাকিলে নহব ফার্স্ট অ্যাকর্ডিং টু ৰিডিউস ৰো ৰিডিউস ইকুইভ্যালেন্ট ফ্ৰম যেটো স্ট্ৰাকচাৰ হয় স্ট্ৰাকচাৰটো মতে ফার্স্ট নন জিৰো এলিমেন্টটো থাকিব লাগে ইউনিটি দ্যাট মিন্স এটো কি থাকিব লাগে 1 থাকিব লাগে ইয়াত আছে 7 গতিকে আমি কিবা এটা ওপৰে এটো 1 বনাব লাগিব এতিয়া চোৱা তোমালোকে যদি ফার্স্ট ৰো সেকেন্ড ৰো থার্ড ৰো মিলুৱা সো একিটা মানে ৰো কিটা যদি আমি তোমালোকে অবজাৰ্ভ কৰা তোমালোকে দেখিবা যে চোৱা সেকেন্ড ৰো আৰু থার্ড ৰো যদি আমি এই দুটা ৰো এইটো ৰো আৰু এইটো ৰো যদি আমি এড কৰি দিও -4 -2 কিমান হ'ব 6 হ'ব সো forget about the other elements so এই দুটা এলিমেন্টস হোৱা কাৰণ আমি এই এলিমেন্টটো আনিব বিচাৰিছো 1 তো -4 -2 কিমান হ'ব যোগ কৰিলে -6 হ'ব এতিয়া এই দুটা ৰো r2 r3 যদি এড কৰি পেলাই আমি লগতে r1 টো যদি এড কৰি দিও 7 - 6 কিমান হ'ব 1 হৈ যাব গতিকে আমি ফার্স্ট আমি ৰো ট্ৰান্সফৰমেশন টো লম কি ফার্স্ট ৰো ট্ৰান্সফৰমেশন উই টেক what R1 plus R2 plus আমি R3 লৈ লম ঠিক আছে R1 plus R2 plus R3 লৈ লৈছো তেতিয়া কি পাম আমি 1 পাম দেন আমি কি পাম 0 পাম 1 0 1 0 কিমান পাম -1 তোমালোকে এড কৰি লবা দেন আমি কিমান পাম ইয়াৰ পৰা 2 পাম ঠিক আছে তো বাকিখিনি একে থাকিব -4 5 4 7 then -2 -1 এখিনি কেয়ারফুলি কৰিব লগা কাম ঠিক আছে দেন কি আছে থাকিব 7 ইয়াত কিমান থাকিব 4 আছে 9 -7 then 8 ঠিক আছে সো আমি ফার্স্ট নন জিরো লিডিং এন্ট্রি কি পাই গলো 1 পাই গলো এটা সো এই লিডিং এন্ট্রিটো তলে তলে কি থাকিব লাগিব সো অ্যাকর্ডিং টু দ্য ডেফিনিশন অফ ৰো ৰিডিউস ইকুইভ্যালেন্ট ফৰ বা ইকুইভ্যালেন্ট ফৰ্মৰ ডেফিনিশন মতে এই লিডিং এন্ট্ৰিটোৰ তলে তলে কমপ্লিটলি 0 আহি যাব লাগিব এটা সো আমি 0 বনাব ট্রাই কৰিম -4 টো ইয়াত 0 বনাব লাগিব -2 টো ঠাইটো 0 বনাব লাগিব 9 ৰ ঠাইটো 0 বনাব লাগিব সো তাৰ কাৰণে আমি কি কৰিম সো এতিয়া সো -4 ৰ পৰা -4 এই সেকেন্ড ৰোটো সো -4 5 4 7 আছে এই ফার্স্ট ৰোটো কি আছে 1 0 -1 2 আছে গতিকে ফার্স্ট ৰোটোৰ লগত যদি 4 মাল্টিপ্লাই কৰি r2 লগত এড কৰি দিও ইয়াত 0 হৈ যাব এগেইন থার্ড ৰোটো তো সো এই থার্ড ৰোটোত -2 আছে এতিয়া ফার্স্ট ৰোটোৰ লগত যদি 2 মাল্টিপ্লাই কৰি এড কৰি দিও দ্যাট মিন্স মই ক'ব বিচাৰিছো কি যে r2 প্লাস মই যদি 4 r1 কৰি দিও দেন r3 প্লাস যদি মই r3 প্লাস 2 r1 কৰি দিও তেনেহলে এই পজিশন দুটাত -4 আৰু -2 ঠাইত 0 আহি যাব এগেইন মই r3 ঠাইত r4 ঠাইত যদি কি কৰো r4 প্লাস সৰি প্লাস নহয় -9 r1 কৰি দিও তেতিয়াও এই পজিশনটো 0 আহি যাব সো কি পাম গৈ আলটিমেটলি সোৱা 1 0 -1 2 তো 0 হৈ যাব 0 হৈ প্লা কি হ'ব ইয়াত 5 0 ইয়াত 15 হৈ যাব দেন এখিনি 0 আহি যাব দেন ইয়াত কি থাকিব -1 2 থাকিব আৰু এখিনি আহিব 8 আহিব মনলৈ ক্যালকুলেট কৰিবা ভালকে 0 -7 আহিব দেন ইয়াত 2 থাকিব দেন ইয়াত -10 থাকিব ঠিক আছে সো আমি এইকিটাৰ ট্ৰান্সফৰমেশন লৈ কি পালো 0 5 0 15 0 -1 2 8 পালো 0 -7 2 -10 পালো ইটালি ঠিক আছে ইতিয়া সোৱা ইতিয়া ইয়াত 5 আছে ইয়াত 15 আছে 0 5 0 15 আছে গতিকে ইয়াত 5 দি ডিভাইড কৰি দিলে একো প্ৰবলেম নাই সো ইয়াত 1 আহি যাব 0 ইয়াত 3 আহি যাব ঠিক আছে 0 1 0 3 আহি যাব সো নেক্সট আমি যেটো ৰো ট্ৰান্সফৰমেশন লম এটো সোৱা So this is all about the row equivalent form. Row reduce equivalent form দুনে জানা এইবিলাক problem easily solve কৰিব পাৰিবা ঠিক আছে
ফাৰ্ষ্ট ৰোটো আছে 1 0 -1 তো ফাৰ্ষ্ট ৰোটোৰ লগত একো কৰিব লগা নাই we have done so ইয়াত সেকেন্ড ৰোটো 0 এবাৰ কি আহিব 1 আহিব 0 আহিব 3 আহিব so কেনেকৈ পালো এটো r2 ডিভাইডেড বাই আমি 5 কৰি পালো ঠিক আছে so ইয়াৰ পাছত কি আহিব এইকেইটা ৰোট আমি লিখি লওঁ 0 -1 2 8 এইকেইটা এজিটিস আছে ইয়াত একো ৰো ট্ৰান্সফৰমেশন লোৱা নাই till now 0 -7 2 -10 ঠিক আছে so এতিয়া চোৱা মন কৰা ফার্স্ট নন জিরো লিডিং এন্ট্রি পালো ইয়াৰ তলতৰে 0 পালো সেকেন্ড নন জিরো লিডিং এন্ট্রি পালো 1 পালো তো ইয়া এ ফার্স্ট নন জিরো ৰোট থকা লিডিং এন্ট্রি রাইট হ্যান্ড সাইডত পালো এই 1 ৰ তলে এতিয়া 0 বনাব লাগে এটো কামে বাকি থাকিল তাৰ কাৰণে আমি কেটামান পাৰ্টিকুলাৰ ৰো ট্ৰান্সফৰমেশন লৈ লম এতিয়া চোৱা ফার্স্ট ৰো সৰি থাৰ্ড ৰো আৰু এটো ৰো যদি এড কৰি দিও থাৰ্ড ৰো আৰু সেকেন্ড ৰো এড কৰি দিও এই পজিশনটো 0 আহি যাব তো এটো কৰিম এতিয়া ঠিক আছে এটা কি কৰিম r3 প্লাস যদি আমি r2 কৰি দিও কি পাম 1 0 -1 একটো তো একেই থাকিব ইয়াৰ লগত কোনো ৰো ট্ৰান্সফৰমেশন 0 1 0 3 এতিয়া আমি কি কৰিছো r3 প্লাস r2 কৰি দিম গতিকে কি হ'ব 0 0 2 হ'ব এটো 11 হ'ব ঠিক আছে এগেইন কি কৰিম r4 ৰ লগত r4 প্লাস সো -7 আছে ন r4 ইয়াৰ লগত r4 প্লাস 7 r2 কৰি দিম এটা কি হৈ যাব ইয়াৰ লগত 7 মাল্টিপ্লাই হলে 0 7 0 7 গুণ 21 হৈ যাব তো গতিকে এই ইয়াৰ লগত r2 লগত 7 মাল্টিপ্লাই কৰি আমি r4 ৰ লগত এড কৰি দিম এটা কিমান আহিব 0 0 এটো তো 2 এ থাকিব আৰু কিমান হ'ব ইফালে কিমান 7 7 গুণ 21 পৰা 10 গলে কিমান পাম 11 পাম সো আমি কি পালো গৈ সোয়া লাস্ট रो দুটা আইডেন্টিক্যাল পালো সো এইকিটা সো এতিয়া আমি r4 পৰা r যদি আমি 3 মাইনাস কৰি দিও দেন আমি এই ৰোটো কমপ্লিটলি 0 হৈ যাব তো লাস্ট এটো ট্রান্সফরমেশনে বাকি থাকিল কি পালো গৈ আমি 1 0 -1 সো এইকিটা তো একেই থাকিব ইয়াত 1 0 0 3 0 0 2 11 দেন আমি লাস্টলি পালো কি মাইনাস কৰি দিম 0 0 0 0 পাম কি কেনেকৈ পালো আমি r4 - r3 কৰি পালো so finally we have achieved our row reduced echelon form row echelon form বুলি কওঁ so row reduced echelon form লৈ কনভাৰ্ট কৰিব একদম কমপ্লিটলি কনভাৰ্ট কৰিব দৰকাৰণে that means row reduced echelon form means কি যে যিকিটা লিডিং এন্ট্রি পাম হেকিটা তলে ওপৰে 0 থাকিব লাগে সো ইয়াৰ এটো লিডিং এন্ট্রি পালো ইয়াৰ তলে 0 আছে ইয়াৰ 1 পালো ইয়াৰ তলে ওপৰে 0 আছে তো ইয়াতো বাকি এই পজিশনটোত আছে সোয়া এই পজিশনটোত লিডিং এন্ট্রি আছে 1 আনিব লাগে বা 2 দি ডিভাইড কৰিলে সো এখিনি কৰিব নকৰিলেও আমি অলৰেডি গম পালোয়ে যে ইকুইভ্যালেন্ট ফৰ্মত এটো আহি গল ঠিক আছে ইকুইভ্যালেন্ট ফৰ্মত আহি গল গটিকে ইয়াৰ পৰা আমি কি দেখা পালো যে ইয়াতে নন জিৰো রোজ কিমানটা আছে 1 2 3 তিনটা ৰো নন জিৰো রোজ আছে আৰু ইয়াত এটা জিৰো ৰো আছে গটিকে আমি ইয়াৰ পৰা আমি কনক্লুজন ড্ৰ কৰিব পাৰো যদি কনক্লুজন ড্ৰ কৰিব নোৱাৰিলো হেতেন ৰেংকৰ মাজত অগমেন্টেড ম্যাট্ৰিক্স আৰু given matrix a to লগত যদি কনক্লুজন ড্ৰ কৰিব নোৱাৰিলো তেতিয়া আমি ৰো ৰিডিউস ইকুইভ্যালেন্ট ফৰ্মলৈ কমপ্লিটলি কনভাৰ্ট কৰিলো হেতে এটা ইকুইভ্যালেন্ট ফৰ্মত ৰাখিলো সাফিসিয়েন্ট এতিয়া চোৱা ইয়াৰ পৰা তোমালোকে কি দেখিছা যে নাম্বাৰস অফ নন জিৰো rows in the augmented matrix কিমান পালা এটা দুটা তিনিটা পালা ঠিক আছে সো rank of the augmented matrix a partition w equal to কিমান পালা 3 পালা ঠিক আছে এগেইন rank of a কি হয় equal to rank of a হয় সো a matrix আছিল এটো সো এই পার্টিশন দুই ফালে থকা ম্যাট্ৰিক্স তো ইয়াতো তিনটা নন জিৰো ৰো আছে গতিকে ইয়াৰো ৰেংক 3 সো আমি ইয়াৰ পৰা কি কনক্লুজন ড্ৰ কৰিব পাৰো দেন from here we can conclude that what do we conclude the system কোনটো সিস্টেম the system কি আছিল s equal to w system of non homogeneous equation s equal to w is consistent হয় solution exists for in fact ইয়াবা যদি চাবলৈ যোৱা তোমালোকে ধৰিব পাৰিবা যে ইয়াৰ কাৰণে infinitely many solutions আছে ঠিক আছে তো consistent কিহৰ কাৰণে infinitely many solutions আছে তোমালোকে চাব পাৰা a rank of a কি হয় rank of
the augmented matrix equal to 3 equal to rank of A which is less than numbers of variables. So numbers of variables কেটা আছে? Rank of 3 equal to numbers of variables কেটা আছে আমাৰ হাতত 1 2 3 4 চাৰিটা আছে ঠিক আছে তো আমি কি ক'ব পাৰো ইয়াৰ পৰা the system has infinitely many solutions আছে ঠিক আছে তো ইয়াৰ পৰা কনক্লুড কৰিব তো কনসিস্টেন্ট হৈ গল তো ইমান কি সলিউশন আছে হেখিনি চাব না লাগে ইউনিক সলিউশনৰ কথা কোৱা আছে নে বা ইউনিক সলিউশন আছে নে বা ইনফাইনাইটলি মেনি সলিউশন আছে নে ট্ৰিভিয়াল আছে নে নন ট্ৰিভিয়াল আছে চাব দৰকাৰ জাস্ট আমি চেক কৰিব লাগিব যে what we need to check is the system has solution or not আমি কি পালো consistent পোৱা means আমি কনক্লুড কৰিব পাৰো যে the system has solution exists therefore we can say therefore we can find the unique scalars c1 c2 c3 such that কি লিখিব পাৰো w equal to c1 v1 plus c2 v2 plus c3 v3 হিচাপে আমি লিখিব পাৰো ঠিক আছে সো লিখিব পৰা means কি w belongs to therefore w belongs to subspace span by কি হয় v1 v2 v3 right so এনেদৰে আমি এই প্ৰবলেমছ লগৰ লগত ডিল কৰো so এই প্ৰবলেমটো আই থিংক বুজি পাইছা কিবা ডাউট থাকিলে কমেন্ট সেকশনত কমেন্ট কৰিবা now we are moved to solve another problem আৰু এই প্ৰবলেমটো ৰিলেটেড to null space and column space question to দিয়া আছে so let question to দিয়া আছে question given কি দিয়া আছে let a equal to কি দিয়া আছে এটা ম্যাট্ৰিক্স দিয়া আছে 2 4 -2 1 -2 -5 then 7 3 7 -8 and 6 so etu matrix dia ase aru iate u to ki dia ase u vector eta dia ase 3 -2 then -1 0 boli dia ase and v vector eta dia ase amar v vector to ki dia ase as 3 -1 3 so egida amar information dia ase logote question kita ki dia ase ami swa determine if question to dia ase question number 8 to ki dia ase এই question to part ase দুটা part ase এই দুটা partot prothom partot ki ase a partot dia ase determine if u is in null space of a আমাক ডিটারমাইন কৰিব দিছে যে এই u ভেক্টৰ টো null space of a আছে নে নাই সো চেক কৰিম তাৰ এইবোৰ চেক কৰোতে আমি কি ডেফিনিশন বিলাক আমি অলপ আকৌ ৰিকল কৰি দিম দ্যাট মিন্স null space of a বুলি ক'লে কি বুজা যায় তাৰ জৰিয়তে আমি ক্যালকুলেট কৰিব পাৰিম যে u ভেক্টৰ টো null space of a থাকিব নে নাই ৰাইট সো question number b দিয়া আছে কি এই question টো আৰু এটা part b দিয়া আছে determine আৰু লগতে ইয়াৰ আসোৱা আৰু এটা part ৰখি গৈছে সো দিয়া আছে কি determine if u is in null space of a আৰু দিয়া আছে could u be in column space of a এটা পাৰ্টত দিয়া আছে determine u vector to a যেটো u vector দিয়া আছে এই null space of a matrix টো থাকিব নে নাই দুই নম্বৰে দিয়া আছে could u be in column space of a that means u vector টো যেটো হয় এই u vector টো কি দিয়া আছে এই u vector টোৱে column space ত থাকিব নে নাই এটো খুদিছে আৰু কোৱেশ্চন ইয়া পাৰ্ট b দিয়া আছে পাৰ্ট b টোত কি দিছে determine if v is in column space of a এবাৰ v কথাটো খুদিছে যে v টো column space of a থাকিব নে নাই আৰু নেক্সট ইয়াৰ a b কোৱেশ্চন টো নেক্সট পাৰ্টত দিছে could v is in null space of a এবাৰ খুদিছে যে
v2 নাল স্পেস অফ a থাকিব নে নাই সো 1 বাই 1 আমি সলভ কৰিম প্ৰথমতে u2 নাল স্পেস আৰু কলম স্পেসত থাকিব নে নাই আমি চেক কৰিম তাৰপিছত নেক্সট v2 কলম স্পেস আৰু নাল স্পেসত থাকিব নে নাই আমি চেক কৰিম 1 বাই 1 ঠিক আছে তো কোৱেশ্চনটো হল এনেকুৱা আৰু এই কোৱেশ্চনটো কৰাৰ আগতে আমি কেইটামান কথা জানি লওঁ এই কোৱেশ্চনটো সলভ কৰাৰ আগতে আমি কি জানো যে নাল স্পেস অফ a সো অলৰেডি মই পঢ়িছো মই কৰাই দিছো ঠিকে ঠিক মই কৰাই দিছো তোমালোক আমি পঢ়িছো যে নাল স্পেস অফ a কি হয় তো নাল স্পেস অফ a কি হয় the null space of a are those vectors so a যদি আমি এটা m cross n matrix লৈ লওঁ আমি কি পঢ়িছিলো যে null space of a is a subspace of সেই গুটেখিনি কথা ইয়াত জড়িত হৈ আছে subspace of কি হয় rn হয় ঠিক আছে subspace of rn হয় so আমি কি জানো যে null space of a is nothing but the collection of those vectors u belongs to rn such that a u equal to 0 হয় অৰ্থাৎ নাল স্পেস অফ a বুলি কোৱা লগে তোমালোকে বুজিব লাগিব সেইবোৰ ভেক্টৰৰ কালেকচন যিবোৰ rn ৰ পৰা লওঁ আৰু যিবোৰে a u equal to 0 ৰিলেচনটো স্যাটিসফাই কৰে সো দ্যাট মিন্স হোৱাট এটা ভেক্টৰ নাল স্পেসত থকা বুলি ক'লে আমি চেক কৰিব লাগিব যে a u equal to আমি a মেট্ৰিক্সটোৰ নাল স্পেসত থকা বুলি ক'লে আমি কি চেক কৰিব লাগিব যে a আৰু এই ভেক্টৰ u ৰ মাল্টিপ্লিকেশনটো 0 হয় নে আমি চেক কৰিব লাগিব ঠিক আছে তো এটো হল about the concept of null space of a এতিয়া column space of a আমি কি পঢ়িছিলো column space of a বুলি কোৱা লগলে আমি কি পঢ়িছিলো আৰু আমি কি জানো যে column space of a is a subspace of rm so গুটেখিনি কথা জড়িত হৈ আছে আৰু কি পঢ়িছিলো column space of a is collection of those vectors b belongs to এবা কোৰ পৰা লম rm ৰ পৰা লম যেহেতু column space is a subspace of rm so such that কি হয় ax equal to b hoy that means column space of b is the collection of all those vectors belongs to rm which satisfy the relation ax equal to b that means what here meaning to hoise je every column space of a is nothing but the all possible linear combination of the columns of a that means what column space of a hebur vector thakibo b belongs to rm jibure ax equal to b relation to satisfy kore that means here আৰু এটা ইকুইভ্যালেন্ট স্টেটমেন্ট আছে যে এটা ভেক্টৰ b will be in column space of a যদি হে সো এই ইকুয়েশনটো স্যাটিসফাই কৰা মিন্স কি হয় তো ax = b ইকুয়েশনটো স্যাটিসফাই কৰা মিন্স হোৱাট যে এই ইকুয়েশনটোৰ কাৰণে সলিউশন এক্সিষ্ট কৰাটো ঠিকহে সো স্যাটিসফাই কৰা মিন্স কি এটো ax = b হৈ যোৱা মিন্স কি হয় যে এই ইকুয়েশনটোৰ কাৰণে সলিউশন এক্সিষ্ট কৰে তো এক্সিস্টেন্স অফ কি হয় সলিউশনস তো b belongs to column space of a থকা বুলি ক'লে তোমালোকে চেক কৰিব লাগিব কি যে whether this system ax equal to b is consistent or not consistent means কি the solution exist কৰে নে নকৰে হেতু চেক কৰাটো এটা null space of a থকা means a equal to 0 আমি চেক কৰা আৰু column space of a এটা ভেক্টৰ থকা বুলি ক'লে আমি কি চেক কৰিব লাগিব যে ax equal to b is consistent or not so এইবোৰ কি হয় ইকুইভ্যালেন্ট স্টেটমেন্ট ঠিক আছে সো এইখিনি কনসেপ্ট লৈ পেলাই আমি এই প্ৰবলেমটো সলভ কৰিম এটা দিয়া আছে আমাক গিভেন কি দিয়া আছে সলিউশনটো সোৱা গিভেন আমাক ম্যাট্ৰিক্সটো কি দিয়া আছে a equal to আমাক কি দিয়া আছে ম্যাট্ৰিক্সটো 2 4 -2 1 and দিয়া আছে -2 -5 আৰু কি দিয়া আছে আমাক -2 -5 7 and 3 আৰু কি দিয়া আছে 3 7 -8 6 এই ম্যাট্ৰিক্সটো দিয়া আছে আৰু u আমাক ভেক্টৰটো কি দিয়া আছে u ভেক্টৰটো দিয়া আছে what u vector is given as 3 -2 -1 0 u vectorটো এটো দিয়া আছে এতিয়া যে কোৱেশ্চনটো কৰিছে ফাৰ্স্ট কোৱেশ্চনটো এ পাৰ্টত কৰিছে ডিটাৰমাইন if u is in null space of a so u to null space of a থাকিব নে নাই তাৰ কাৰণে আমি কি চেক কৰিব লাগিব according to the concept of null space according to the definition of null space আমি a u equal to 0 হয় নে নহয় চেক কৰিব লাগিব that means এখিনি আমি চেক কৰিলে sufficient to show that this u vector belongs to the null space of a এটা আমি কি কৰিম a into আমি কি কৰিম a into u কৰিম a into u কৰিল কি পাম 2 4 -2 1 -2 -5 7 3 3 7 -8 6 আছে so u কিমান দিয়া আছে আমাক u is given as what 3 -2 -1
0 সো এইকেইটা যদি মাল্টিপ্লাই কৰাটো তোমালোকে জানা সো মইতো নতুনকৈ শিকাব নালাগে তোমালোকক মাল্টিপ্লাই কৰিলে কি হ'ব 3 দুগুণ 6 4 দুগুণ -8 মাইনাস প্লাস -2 -1 কিমান হ'ব +2 into 0 হৈ গ'ল এইটো সো নেক্সট আমি কি পাম -6 plus 10 -7 plus 0 so next কি পাম 9 minus 14 plus 8 plus 0 ঠিক আছে সো এইখিনি পাম সো ইয়াৰ পৰা আমি কি পাম মন কৰিবা প্ৰথমটো এলিমেন্ট আহিলে কম্পোনেন্ট আহিলে 0 সো নেক্সট কম্পোনেন্টটো আহিলে -3 তে লাষ্ট কম্পোনেন্টটো আহিলে 3 এতিয়া তোমালোকে মন কৰা এটো এটা 0 ভেক্টৰ পালাগৈ জানো au = 0 পালাগৈ জানো সো according to the definition of null space of a matrix to ঠিক আছে এতিয়া আমি কি পালো 0 - 3 which is not a zero vector therefore this is not equal to আমি zero vector বুলি লিখিব পাৰো so au not equal to 0 so আমি কি ক'ব পাৰো যে u আমি ইয়াৰ পৰা কি কনক্লুড কৰিব পাৰো সেইখিনিলৈকে বুজি পাইছা আই থিংক ইয়াৰ পৰা আমি কি কনক্লুড কৰিব পাৰো যে u does not belongs to null space of a so in this way problem বিলাক লগ আমি ডিল কৰো এতিয়া আমাক খুদিছে যে could u be in column space of a so এতিয়া আমি কি খুদিছে u is in could আমাক খুদিছে কি could u is in column space of a এইটো আমাক খুদিছে যে u to column space of a থাকিবনে খুদিছে আমাক ঠিক আছে এতিয়া চোৱা আমি এটো ভেৰিফাই কৰিম এতিয়া u ভেক্টৰটো column space of a থাকিবনে নাই খুদিছে এতিয়া চোৱা তোমালোকে ম্যাট্ৰিক্সটো মন কৰা a ম্যাট্ৰিক্সটো কি দি আছে আমাক কি দি আছে 2 4 -2 1 -2 -5 7 3 then di আছে 3 7 -8 6 এটো দিয়া আছে a ভেক্টৰটো এতিয়া চোৱা a ভেক্টৰটো সৰি a ম্যাট্ৰিক্সটো দিয়া আছে এইটো ম্যাট্ৰিক্সটো সাইজটো চোৱা কিমান হয় তিনটা ৰো আছে এটা দুটা চাৰিটা এটা দুটা তিনটা চাৰিটা আমাক কি দিয়া আছে তো তিনটা কলম আৰু কি আছে তিনটা ৰো আৰু চাৰিটা কলম আছে that means ইয়াতে m কিমান m হয় 3 আৰু n হয় কি হয় n হয় n হয় ইয়াতে 4 ঠিক আছে so মই অলপ মিস্টেক কৰি লিখিছো এটা বস্তু null space is subspace of rm হয় ঠিক আছে column space is subspace of rn হয় এটো মই লিখাত মিস্টেক কৰিছো column space column space is subspace ঠিক আছে right null space is ঠিক আছে so null space is subspace of rn and column space is subspace of rm ঠিক আছে right এটা চোৱা ইয়াতে মন কৰা যে ইয়াতে ম্যাট্ৰিক্সৰ সাইজ কি n cross 3 cross 4 that means ইয়াতে m cross আমি এনেকে লিখো ন m cross n matrix বুলি ক'লে এনেকে লিখো where m represents numbers of rows n represents numbers of columns এটা সো ইয়াতে চোৱা ইয়াতে চোৱা মন কৰিবা ইয়াতে নাম্বাৰস অফ rows কিমান আছে 3 আছে নাম্বাৰস অফ কলমস আছে 4 আছে আমি কি পাইছো the column space is a subspace of rm আমি কি পাইছিলো the column we get so next part আমি কৰিব গৈছো আমি কি দেখব আছে could আমাক খুদিছে u is in কি দি আছে column space of a আমি কি জানো the column space of a is subspace of rm হয় যদি a এটা m cross n matrix হয় right the column space is subspace of rm
we know that এখিনি লিখিবা কি we know that মন কৰিবা we know that column space of A is subspace of আমি কি জানো subspace of কি হয় RM হয় ইয়াত RM means কি ইয়াত RM means R3 ঠিক আছে কাৰণ m ৰ ভ্যালুটো ইয়াত কি আছে 3 আছে subspace of R3 এতিয়া চোৱা u ভেক্টৰটো subspace of R3 বুলি কোৱা লগে লগে R3 কেনেকুৱা ভেক্টৰ থাকিব 3 টুপল ভেক্টৰ থাকিব ৰাইট কিন্তু ইয়াতে u ভেক্টৰটো চোৱা ইয়াত লিখিব with হেতু কাৰণে আমি লিখি u ভেক্টৰটো চোৱা u ভেক্টৰটো আমি কি আছে u ভেক্টৰটো আমাক কি দিয়া আছে আমাক দিয়া আছে u ভেক্টৰটো what we given u vector as 3 minus 2 0 আমাক কি দিয়া আছিলে 3 minus 2 minus 1 0 বুলি দিয়া আছে 3 minus 2 minus 1 0 দিয়া আছে সো u ভেক্টৰটো আমাক এটো দিয়া আছে সো u ভেক্টৰটো চোৱা কম্পোনেন্ট কেইটা আছে 1 2 3 4টা কম্পোনেন্ট আছে ঠিক আছে তো আমি জানো যে কলম স্পেস অফ A is subspace of RM ইয়াতে R3 হয় সো R3 থকা ভেক্টৰ বিলাক কি হয় সব 3 ডাবল ভেক্টৰ হয় কিন্তু u কেটা কি আছে এটো এটা 4 ডাবল ভেক্টৰ হয় সো with 4 entries হেতু কাৰণে আমি লিখিম কি with 4 entries চাৰিটা এন্ট্ৰি থকা কাৰণে with 4 entries you could not possibly you কি লিখিম could not possibly in column space of A ঠিক আছে সো এটো ডাইৰেক্টলি হৈ গল ইয়াৰ পৰা আমি ইয়াত কনসিস্টেন্ট ইনকনসিস্টেন্ট দেখুৱা কোনো কাৰণে নাই কাৰণ কনসিস্টেন্ট ইনকনসিস্টেন্ট দেখালো হেতেন যদি আমি R3 যেহেতু সাবস্পেস অফ column space of A is a subspace of R3 আৰু u টো যদি 3 টুপল ভেক্টৰ এটা হল হেতে তেতিয়া আমি কনসিস্টেন্ট ইনকনসিস্টেন্ট চেক কৰি পেলাই আমি চালু হয় যে column space of A ইয়াত থাকিলে হেতেন নাই এটা যেহেতু ইয়াতে চোৱা যেহেতু ইয়াতে u এটা কি হয় u is a 4 double vector আমি দেখা পালো আৰু যি with 4 entries it could not possibly in column space of A থাকিব নোৱাৰে ঠিক আছে সো আমি নেক্সট পাৰ্টলৈ যাম পাৰ্ট বি আমাক কি দিয়া আছে সো আমাৰ পাৰ্ট বি দিয়া আছে কি মন কৰিবা পাৰ্ট বি আমাৰ ভি ভেক্টৰটো কথা কৈছে নাল স্পেস আৰু কলম স্পেসত থাকিবনে নাই আমাক সুধিছে এতিয়া চোৱা part b দিয়া আছে determine if v is in column space of কি দিয়া আছে determine আমাক কি দিয়া আছে part b দিয়া আছে determine if v is in column space of A এটা v to column space v ভেক্টৰটো কি দিয়া আছে A আমাক কি দিয়া আছে A আমাক দিয়া আছে কি A আমাক দিয়া আছে 2 4 minus 2 1 ঠিক আছে আৰু -2 -5 আমাক কি দিয়া আছে 7 3 দিয়া আছে then last row কি দিয়া আছে 3 7 minus 8 6 3 7 minus 8 6 দিয়া আছে ঠিক আছে এই ম্যাট্ৰিক্সটো আৰু v ভেক্টৰটো কি দিয়া আছে 3 ডাবল ভেক্টৰ এটা দিয়া আছে 3 minus 3 1 3 minus 1 এটা 3 এটা তোমালোকে মন কৰা column space of A is a subspace of R3 আমি দেখা পালো অলপ আগতে এটা v এটা 3 ডাবল ভেক্টৰ এতিয়া কেছটো আহিব যে আমি কনসিস্টেন্ট এন্ড ইনকনসিস্টেন্ট হয় নে নহয় চেক কৰিম এতিয়া সো কি কৰিম তাৰ কাৰণে আমি কনসিস্টেন্ট ইনকনসিস্টেন্ট চেক কৰিব কাৰণে ইয়াৰ পৰা অগমেন্টেড ম্যাট্ৰিক্সটো কনস্ট্ৰাক্ট কৰিম অগমেন্টেড ম্যাট্ৰিক্সটো কেনেকৈ কনস্ট্ৰাক্ট কৰিম তো এটো চোৱা অগমেন্টেড ম্যাট্ৰিক্সটো কনস্ট্ৰাক্ট কৰিম আমি কেনেকৈ A ম্যাট্ৰিক্স আৰু V ম্যাট্ৰিক্স লৈ অগমেন্টেড ম্যাট্ৰিক্সটো কনস্ট্ৰাক্ট কৰিম তে সো তাৰ কাৰণে কি আমি লম যে অগমেন্টেড ম্যাট্ৰিক্স দা অগমেন্টেড ম্যাট্ৰিক্স ইজ দা অগমেন্টেড matrix is কি হয় A partition V so A partition V means কি হয় A কি দিয়া আছে 2 4 minus 2 1 minus 2 minus 5 then কিমান দিয়া আছে 7 3 then আমাক কি দিয়া আছে 1 3 7 minus 8 6 then আমাক কি দিয়া আছে v ভেক্টৰটো কি দিয়া আছে 3 minus 1 3 এতিয়া আমি কি কৰিম এই অগমেন্টেড ম্যাট্ৰিক্সটো ৰো ৰিডিউস একিলিয়ান ফৰ্মত কনভাৰ্ট কৰিম আৰু কনভাৰ্ট কৰি চাম যে কনসিস্টেন্ট এন্ড ইনকনসিস্টেন্সি আমি চেক কৰিম ঠিক আছে সো এই ম্যাট্ৰিক্সটো যদি আমি এতিয়া চোৱা ফাৰ্স্ট এন্ট্ৰিটো আমাক কি লাগে আমাক ফাৰ্স্ট এন্ট্ৰিটো কি লাগে 1 লাগে ঠিক আছে
এতিয়া ফাৰ্ষ্ট এন্ট্ৰিটো আমাক 1 লাগে যেহেতু এতিয়া মন কৰিবা ফাৰ্ষ্ট এন্ট্ৰিটো আমাক 1 লাগে আমি কিবা এটা প্ৰকাৰে আমি 1 বনাব লাগিব ৰাইট আমি কেনেকৈ 1 বনাম এতিয়া সো আমি কি কৰিম প্ৰথমতে ফাৰ্ষ্ট ৰটো এডজিটি ৰাখিব দিম -2 1 সো এটা সো সেকেন্ড ৰটো এডজিটি থাকক -2 -5 7 3 -1 এতিয়া সো মন কৰা এই থাৰ্ড ৰো আৰু সেকেন্ড ৰো এড কৰি দিলে এই পজিশনটোত 1 আহি যাব তো কিহৰ কাৰণে কৰি আছো গম পাই যাব সো 1 আহি যাব সো 1 কি আহিব 1 2 -1 9 আহিব দেন 3 -1 কিমান 2 হ'ব এটো কি কৰি পালো যে r3 + r2 কৰি পালো ৰাইট সো r3 + r2 কৰি পেলাই আমি এখিনি পালো এতিয়া চোৱা এই থাৰ্ড ৰোটো ফাৰ্ষ্ট পজিশনত কি আহিলে ফাৰ্ষ্ট পজিশনত 1 আহিলে গতিকে আমি এবাৰ ৰো ইন্টাৰচেঞ্জ কৰি দিম কাৰণ আমাক ফাৰ্ষ্ট ৰোটহে ফাৰ্ষ্ট পজিশনত কি লাগে 1 লাগে তো ইন্টাৰচেঞ্জ কৰি দিম 1 2 -1 9 দেন এটো গুছি আহিব তলত এটো কিমান হ'ব 2 এই ৰোটো ফাৰ্ষ্ট ৰোটো একদম তলত আহি যাব 2 4 -2 1 3 দেন মিডল ৰোটো সেম থাকিব -2 -5 7 3 -1 পালো এটো কেনেকৈ পালো বাই ৰো ইন্টাৰচেঞ্জিং r1 ইন্টাৰচেঞ্জ উইথ r3 ঠিক আছে এতিয়া সব ফাৰ্ষ্ট পজিশনটোত আমাক লিডিং এন্ট্ৰি 1 লাগে পালো আৰু ইয়াৰ তলে তলে 0 লাগে এতিয়া আমি 0 বনাই আছো এতিয়া সব কেনেকৈ বনাম সো এইবিলাক সব ৰো ট্ৰান্সফৰমেশনৰ কামাল আমি কেনেকৈ পাম এতিয়া r2 এটা কেনেকৈ পাম এখিনি কাম কৰাটো তোমালোকৰ নিজৰ কাম এখিনি তোমালোকে নিজেও কৰিব পাৰিবা এতিয়া আমি কি পাম 1 2 -1 9 2 এতিয়া আমি কি কৰিম r2 plus 2r1 যদি কৰো সো r2 লগত 2r1 কৰিলে ইয়াত 2 টাইমছ হৈ যাব প্লাস কৰিলে -2 প্লাস 2 0 হৈ যাব তো কিমান পাম আমি 0 -1 I think right -1 5 21 5 then 21 then আমি ইয়াত কি পাম 3 পাম then 2 so r3 minus এবা কি কৰিম r3 so ইয়াত নহয় r3 minus 2r1 কৰি দিম এবা তো কি আহিব ইয়াত 0 আহিব then কি আহিব 0 আহিব then 0 then 0 then -17 then lastly কিমান থাকিব -1 থাকিব ঠিক আছে সো এখিন লগে আই হোপ ক্লিয়াৰ আছে তোমালোকৰ এতিয়া চোৱা ইয়াৰ পাছত আৰু কৰিব লগা একোই নাথাকিল সো ইয়াতে 1 আহি গল লিডিং এন্ট্ৰি এটো -1 আছে তো +1 এদি -1 এদি মাল্টিপ্লাই কৰি দিলে ইয়াত হৈ যাব তো এটো মই আৰু বাৰ লিখি লও তো 1 2 -1 9 2 0 -1 এদি মাল্টিপ্লাই কৰো 1 -5 -21 then 3 then কি হল 0 0 0 -17 then -1 ঠিক আছে তো কি কৰিলো r 2 কি হেদি মাল্টিপ্লাই কৰিলো -1 এ মাল্টিপ্লাই এতিয়া সো এটো ইকুইভ্যালেন্ট ফৰ্মত আহি গল ফাৰ্ষ্ট লিডিং এন্ট্ৰি 1 সেকেন্ড ৰোড লিডিং এন্ট্ৰি 1 আহি গল সো 1 ৰ তলে তলে 0 আছে সো এতিয়া চোৱা এটো অগমেন্টেড ম্যাট্ৰিক্স যদি কম্বাইন কৰা নন জিৰো ৰ'জ কেটা আছে ইকুইভ্যালেন্ট ফৰ্মত আহি গল দুটা আছে তিনটা আছে ইয়াতে ঠিক আছে সো rank of the augmented matrix a আমি কিমান পালো a v কিমান পালো আমি পালো কিমান পালো 3 পালো which is equal to rank of a পাই গল সো আমি ইয়াৰ পৰা কি পালো যে it is consistent তো rank of to কি হল rank to equal হৈ গল rank of the augmented matrix equal to rank of a which is equal to 3 so ইয়াৰ পৰা কি ক'ব পাৰা কনক্লুড কৰিব পাৰা যেহেতু consistent হল that means solution exist কৰিব since the system a say here a since the system is consistent will likho consistent therefore v কি belongs to কি ক'ব পাম column space of a বুলি বলে ক'ব পাম so first part to second part to second question to b part to b question to প্ৰথম অংকটো খতম হল এতিয়া আমাক খুদিছে the next part to খুদিছে যে what they have asked they খুদিছে যে u to null v to null space ত থাকিবনে what they have asked question to খুদিছে কি second part to whether could bili খুদিছে could v is in null space of a বুলি খুদিছে
এতিয়া চোৱা A matrix টো মন কৰা A matrix ত আমাক কি দিয়া আছে A matrix in A matrix we have given what we have given 2 4 minus 2 1 minus 2 minus 5 then কি দিয়া আছে 7 3 আৰু কি দিয়া আছে 3 7 minus 8 3 7 minus 8 6 আৰু এটো এটা matrix কি হয় 3/4 matrix ঠিক আছে আমি কি জানো null space is subspace of r to the power n ইয়াতে n ৰ ভ্যালু কিমান 4 হয় ইয়াত m cross n কি হৈছে 4 হৈ আছে তো 4 that means what null space of 8 হেবোৰ ভেক্টৰ থাকিব যিবোৰ r4 ৰ যেহেতু null space to subspace হয় হেবোৰ ভেক্টৰ থাকিব যিবোৰ 4 ডাবল ভেক্টৰ বাট ইয়াতে u টো কি হয় আৰু ইয়াতে v টো কি হয় v is a 3 ডাবল ভেক্টৰ 3 v কিমান দি আছে আমাৰ 3 minus 1 3 so it is a 3 double vector so v does not belongs to null space of A ঠিক আছে so হৈ গল so in this way you can deal with this kind of problem so এটা last problem আছে এই problem to long then the today's class will be over so এই question to important হয় তোমালোকে মন কৰিবা so আমাক কি দি আছে question এটা question দিয়া আছে important question a so এই question to কৰিব কাৰণে এটা short answer type question হয় তো এটো question কৰিব কাৰণে just concept খিনি দৰকাৰ so বেলেগ একো দৰকাৰ নাই so concept খিনি দৰকাৰ so a দিয়া আছে কি matrix দিয়া আছে 2 4 আমাক কি দিয়া আছে 2 4 matrix দিয়া আছে আৰু কি দিয়া আছে 2 -6 -3 1 বুলি দিয়া আছে then -3 8 আমাক কি দিয়া আছে 2 -3 বুলি বলা a matrix টো আমাক দিয়া আছে ঠিক আছে রাইট সো আৰু দিয়া আছে কি b matrix এটা দিয়া আছে b matrix টো কি হয় দিয়া আছে 1 0 6 5 0 2 5 0 2 5 3 0 0 0 0 বুলি বলা দিয়া আছে আৰু কি দিয়া আছে a is row equivalent to b a is row equivalent to b বুলি বলাই দিয়া আছে ঠিক আছে দেনে হলে আমাক কি কৈছে ফাইন কি কৰিব দিছে ফাইন আমাক কি কৰিব দিছে ফাইন null space of a ফাইন কৰিব দিছে আৰু লগতে at the same time and column space of a find out কৰিব দিছে find null space of a and column space of a find out কৰিব দিছে এটা আমি null space আৰু column space find out কৰিব কাৰণে আমি কি কৰিব লাগিব আমি ইয়াৰ কনসেপ্ট খিনি আমি ভালদৰে বুজি ল'ব লাগিব এতিয়া মন কৰা a আৰু b দুটা ম্যাট্ৰিক্স আছে কি দিছে row equivalent বুলি কোৱা আছে so that means what a matrix to আমি যদি row equivalent that means row transformation লওঁ that means row equivalent means what যে row transformation কৰি পেলাই ফাইনালি a matrix টো obtain কৰিছে that means echelon formত আছে চোৱাচোন a matrix টো কি কৰি পেলাই যে row transformation কৰি পেলাই ফাইনালি এটা matrix পাইছে গৈ যেটো echelon formত আছে তোমালোকে ধৰিব পাৰিবা তো ফাৰ্স্ট নন জিৰো লিডিং এন্টি কিমান আছে 1 আছে ইয়াত যদি 2 আছে 2 দি ডিভাইড কৰি পেলাই ইয়াত 1 বনাব সো সেকেন্ড নন জিৰো লিডিং এন্টি কিমান 2 আছে সো ইয়াৰ পৰা আমি কি দেখিলো যে b matrix টো that means a and b are two row equivalent matrix that means a matrix টো আমি row reduce that means echelon formত নি পেলাই আমি পালো কি এটো b matrix টো তো মিনিং টো হল এটো row equivalent মিনিং টো হল এটো দিয়া আছে এটা আমাক কি কৰিব দিছে ইয়াৰ পৰা find the null space and column space of matrix column space a find out কৰিব দিছে এতিয়া চোৱা আমি ইয়াৰ কাৰণে আমি কন্ট্ৰাস্ট বিটুইন null space and column space আমি জানিব লাগিব যে null space আৰু column space ৰ মাজত ৰিলেশনশিপ কিলা কেনেকৈ এটা null space বুলি ক'লে কি বুজিবা যে null space of the matrix বুলি কোৱা লগে লগে so null space বুলি ক'লে a u equal to 0 that means ইয়াতে null space of a বুলি কোৱা লগে লগে সেইবোৰ ভেক্টৰ থাকিব rn ৰ যিবোৰে এই ৰিলেশনটো স্যাটিসফাই কৰে a equal to 0 ৰিলেশনটো স্যাটিসফাই কৰে যদি আৰু আমপুকিয়াকে কও তেতিয়া হলে আমি কি কম যে au equal to 0 যদি সিস্টেমটো কনসিস্টেন্ট হয় কনসিস্টেন্ট হোৱা লগে লগে that means এটো এটা হোমোজেনিয়াস সিস্টেম যদি কনসিস্টেন্ট হয় that means ইয়া a augmented matrix to a0 a augmented matrix to যেটো rank হয় a matrix ৰ rank-ৰ হৈতে সমান হ'ব লাগিব তেতিয়া কনসিস্টেন্ট বুলি কম তেতিয়া কি কম আমি a যিকোনো ভেক্টৰ that means the collection of all those vectors which satisfy this relation is called a null space of a that means
কিছুমান ভেক্টৰ যদি আমাক দিয়া থাকে তেতিয়া আমি ক'ব পাৰিম যদি এই ৰিলেশ্যনটোৰ কাৰণে এই ৰিলেশ্যনশ্বিপটো ছেটিছফাই কৰে a = 0 দ্যাট মিন্স এই ৰিলেশ্যনশ্বিপটোৰ কাৰণে a = 0 কাৰণে যদি সলিউশন এক্সিষ্ট কৰে তেতিয়া আমি ক'ম যে সেইবোৰ ভেক্টৰ নাল স্পেচ অফ A থাকিব এগেইন মন কৰা কলম স্পেচ অফ A বুলি কোৱাৰ লগে লগে সেইবোৰ ভেক্টৰ কালেকশ্যন হয় যিবোৰ RM ৰ পৰা লওঁ যিবোৰে ax = b ৰিলেশ্যনশ্বিপটো ছেটিছফাই কৰে অৰ্থাৎ সেইবোৰ b আমি কলম স্পেচ অফ A থাকিব লাগিব যাৰ কাৰণে ax = b ৰিলেশ্যনটো কাৰণে সলিউশন এক্সিষ্ট কৰে দ্যাট মিন্স হোৱাট আমি ax = b কনসিস্টেন্ট হয় নে নহয় আমি চেক কৰিব লাগিব এই ৰিলেশ্যন কনসিস্টেন্ট হোৱা মানে চেক কৰা মিন্স কি যে a পাৰ্টিশন b এই ৰেংকটো কাৰ লগত সমান হ'ব লাগিব ৰেংক অফ a লগত সমান হ'ব লাগিব এইখিনি কথা জানিব লাগিব কনসিস্টেন্সি কাৰণে ঠিক আছে তেতিয়া আমি কম যে b টাইপৰ ভেক্টৰবোৰ ক'ত থাকিব কলম স্পেচ অফ A থাকিব এতিয়া আমাৰ a মেট্ৰিক্সটো কাৰণে a মেট্ৰিক্সটো কাৰণে কি ফাইন্ড নাল স্পেচ অফ A উলিয়াব দিছে সো নাল স্পেচ অফ A বুলি উলিয়াবলৈ দিয়া লগে আমি কি কৰো সলিউশনটো মন কৰিবা নাল স্পেচ অফ A উলিয়াবলৈ দিয়া লগে কি কৰো সলিউশনটো মন কৰিবা নাল স্পেচ অফ A সেইবোৰ ভেক্টৰ থাকে যিবোৰে এই ৰিলেশ্যনটো ছেটিছফাই কৰে a u = 0 ৰিলেশ্যনটো ছেটিছফাই কৰে এতিয়া চোৱা এই a টোক আমি হেৰিত লৈ পেলাই কি বুলি কয় a ইজ কি দিয়া আছে ৰো ইকুইভ্যালেন্ট টু b বুলি দিয়া আছে ঠিক আছে a মেট্ৰিক্সটোকে আমি কি কৰি পেলাই ৰো ট্ৰান্সফৰমেশন লৈ পেলাই আমি কি পাইছো b পাইছো b মেট্ৰিক্সটো পাইছো ৰাইট এতিয়া চোৱা সো আমি কি লিখিব পাৰো সো দ্যাট মিন্স আমি a টোক ৰো ৰিলেশ্যন ফৰ্মত লৈ পেলাই b পাইছো সো ট্ৰান্সফৰ্ম মেট্ৰিক্স ইকুৱেশ্যন ইজ transform matrix equation is কি হ'ব এ ঠাইত কি লিখিম আমি b লিখিম bu = আমাৰ 0 হ'ব ঠিক আছে এটা b টো কি আছে আমাক b টো কি দিয়া আছে আমাক 1065 ৰাইট আৰু কি দিয়া আছে 0253 বুলি দিয়া আছে লাষ্ট ৰটোত আছে 0000 এটা u টো আমি ধৰি লওঁ কি হয় u টো সে আমি ধৰি লৈছো u ভেক্টৰটো এটা কি হ'ব লাগিব u ভেক্টৰটো কি হ'ব লাগিব এই মেট্ৰিক্সটো কি তিনটা ৰো আছে চাৰিটা কলম আছে তো দ্যাট মিন্স 3/4 মেট্ৰিক্স আৰু আমি কি জানো যে নাল স্পেচৰ কাৰণে এই u ভেক্টৰটো সাইজ কিমান হ'ব লাগিব u ভেক্টৰটো সাইজ নাল স্পেচ ইজ এ সাবস্পেচ অফ Rn দ্যাট মিন্স আমি কি কেটা ভেক্টৰ থাকিব লাগিব ইয়াত চাৰিটা ভেক্টৰ থাকিব লাগিব সো u এটা আমি কি ল'ব লাগিব 4 টপল ভেক্টৰ লাগিব x1 x2 x3 x4 টাইপৰ এটা ভেক্টৰ আমি ল'ব লাগিব তো ইয়াত লিখিম x1 u টো লৈছো কি x1 x2 x3 x4 এটা ভেক্টৰ লৈ ললো ইকুৱেল টু আমি 0 বুলি লিখি দিলো 0 0 0 0 ঠিক আছে সো ইয়াৰ পৰা আমি নাল স্পেচটো আমি বনামগৈ ঠিক আছে এই ইকুৱেশ্যনটো ট্ৰান্সফৰ্ম ইকুৱেশ্যনটো কি পালোগৈ এইটো তো ইয়াৰ পৰা এনেকৈ ললো তো এইটো কিয় কাৰণে a = কিয় যে কাৰণে ললো কাৰণ আমি নাল স্পেচটো উলিয়াবলৈ গৈ আছো সো নাল স্পেচ ফৰ ডেফিনিশ্যনটো মতে a = সেইবোৰ ভেক্টৰ থাকিব u সেইবোৰ u ভেক্টৰ থাকিব নাল স্পেচৰ যিবোৰে a u = ৰিলেশ্যনটো ছেটিছফাই কৰে একৰ্ডিং টু দা ডেফিনিশ্যন অফ নাল স্পেচ আমি a = 0 ললো ইয়াতে a টো যেহেতু ৰো ইকুইভ্যালেন্ট টু b তো b a মেট্ৰিক্সত ট্ৰান্সফৰ্ম হৈ b পালেগৈ সো b টো আমি ইয়াত লিখিছো ট্ৰান্সফৰ্ম মেট্ৰিক্স ইকুৱেশ্যনটোত bu বুলি পেলাই লিখিলো সো b টোৱে ইয়াত ছেটিছফাই কৰিব সো bu = 0 লিখি পেলাই এইখিনি পালো এতিয়া সো ইয়াতে তোমালোকে মন কৰা পিভট কলম কোনকিটা আছে যত নন জিৰো লিডিং এন্ট্ৰি আছে 1 আছে ইয়াত আছে ইয়াতো মানে 2 নাই 1 নাই তো 2 আছে বাট এটো এটা পিভট কলম হ'ব ঠিক আছে ইয়াত পাই পালে এতিয়া সো এই পিভট কলম কিটা পিভট এলিমেন্ট যত থাকে এইকিটা হল বেসিক ভেৰিয়েবল বুলি কোৱা হয় এটো বেসিক ভেৰিয়েবল ইয়াত কোড আছে x1 আৰু x2 এটো পিভট কলম হয় যত নন জিৰো লিডিং এন্ট্ৰি কিটা থাকে হেকিটা কি কোৱা হয় পিভট কলম বুলি কোৱা হয় তো ইয়াত নন জিৰো লিডিং এন্ট্ৰি ফাৰ্স্ট নন জিৰো লিডিং এন্ট্ৰি ইয়াত আছে আৰু যত লিডিং এন্ট্ৰি নাই পিভট এলিমেন্ট নাই দ্যাট মিন্স এটো কলমত নাই দেখিছানে এটো কলমত নাই আৰু এটো কলমতো নাই তো এইকিটা কি কোৱা হয় ইয়াৰ লগত জড়িত যিবিলাক ভেৰিয়েবল হয় তাক কোৱা হয় ফ্ৰী ভেৰিয়েবল এটো হল x3 ফ্ৰী ভেৰিয়েবল x4 ফ্ৰী ভেৰিয়েবল এটো এইখিনি কথা মন কৰিবলগীয়া এতিয়া আমি কি কৰিম এই পিভট যিবিটা ৰো আছে পিভট কলম যিকিটা আছে যিকিটা বেসিক ভেৰিয়েবল আছে বেসিক ভেৰিয়েবল কিটাক আমি ইন টার্মস অফ ফ্ৰী ভেৰিয়েবলস লিখি পেলাই আমি ফাইনালি নাল স্পেচ অফ দা মেট্ৰিক্স আমি ফাইন্ড আউট কৰিম ঠিক আছে তো এইখিনি আমি কৰিব লাগিব কাম এতিয়া চোৱা আমি এইখিনিক যদি আমি কি কৰো মাল্টিপ্লাই কৰি দিও সো মাল্টিপ্লাই কৰিলে কি পাম x1
plus 6x3 plus 5x4 equal to আমি কিমান পাম 0 পাম ঠিক আছে দেন আমি কি কৰিম নেক্সট रो টু আৰু নেক্সট এই কলমটো মাল্টিপ্লাই কৰিম 2x2 ঠিক আছে 5x3 plus 3x4 equal to আমি 0 লিখিম আৰু so there we need not to do anything with the third row because third row to 0 row আছে so এইবিলাক একো কৰিব এতিয়া আমি কি কৰিম বেসিক ভেৰিয়েবল কিটা কি পাইছো x1 x2 এইকিটা আমি in terms of ফ্ৰী ভেৰিয়েবল এই ফ্ৰী ভেৰিয়েবল কিটা জৰিয়তে এক্সপ্ৰেছ কৰিম তো x1 equal to কি লিখিম -6x3 -5x4 then আমি x2 to কি লিখিম 2x2 কি লিখিম equal to -5x3 -3x4 লিখিম ঠিক আছে so in terms of free variable express কৰি দিলো free variable basic variable কিটা তো x2 imply ইয়াৰ পৰা চোৱা x2 equal to কি হ'ব -5/2 x3 -3/2 x4 হৈ গ'ল ঠিক আছে এতিয়া আমি কি কৰিম চোৱা so what we need to do is আমি just parametric form ত লিখিম এতিয়া parametric form of vector লিখিম so আমি null space ত সেইবোৰ ভেক্টৰ থাকিব যিবোৰ a u equal to relation to satisfy কৰে গতিকে আমি au equal to 0 relation to satisfy au equal to 0 equation to লৈ পেলাই আমি এখিনি আগবাঢ়িলো গতিকে আমি সেইবোৰ ভেক্টৰৰ কালেকচনটো উলিয়াম চোৱা এটা x1 কোনবোৰে satisfy কৰে বুলি কৈছিলো u টাইপৰ ভেক্টৰ বুলি হয় না নহয় a u equal to 0 বুলি কৈছো ন u equal to কি হয় x1 x2 x3 x4 এতিয়া চোৱা x1 to কি in terms of free variable লিখিম তো কি পালো -6 x3 -5x4 পালো তো x2 কি পালো -5/2 x3 পালো রাইট 5/2 x3 পালো আৰু দেন 3/2 x4 পালো রাইট সো x3 to x3 হিচাপে ৰাখিম ফ্ৰী ভেৰিয়েবল হয় দেন x4 to x4 হিচাপে আমি ৰাখি দিম সো ইয়াৰ পৰা আমি কি কৰিম x3 বিলাক একেলগে কালেক্ট কৰিম প্যাৰামেট্ৰিক ফৰ্মত কেনেকৈ লিখো আগতেও দেখাইছো তো x3 বিলাক x3 হিচাপে ৰাখিম আৰু x4 বিলাক এক্সট্ৰাকে কালেক্ট কৰি দুটা কলম হিচাপে লিখিম সো u ইকুৱেল টু কি পালো আমি ফাইনালি x1 x2 x3 আমি x4 হিচাপে পালো ইয়াৰ পৰা আমি কি কৰিম x3 বিলাক কালেক্ট কৰি দিম একেলগে তো কি লিখিম -6x3 -5/2 x3 এখিনি লিখোতে কেয়াৰফুলি লিখিবা x3 দেন 0 লিখিম কিয় লিখিলো তোমালোকে গম পাবা এতিয়া দেন -5x4 so next ই আছে -3/2 x4 দেন ইয়াতে x3 হে আছে 0 x4 নাই গতিকে ইয়াত 0 লিখি দিলো দেন x4 লিখিলো এতিয়া চোৱা তোমালোকে এই দুটা যদি এড কৰা আকৌ কি পাবা এই দুটা এড কৰিলে আকৌ এখিনিয়ে পাবাগৈ সো সেম এখিনিয়ে পাবা ঠিক আছে তো ইয়াৰ পৰা এটা কি কৰিম মই কি পাম চোৱাচোন x3 কিটা সেপাৰেট কৰি দিম x3 কিটা কমন লৈ লম x3 কমন লম আৰু x4 কমন লম x3 কমন ললে -6 -5/2 1 0 দেন আমি কি পাম ইয়াৰ পৰা x4 টো কমন লৈ লম x4 কমন ললে কি পাম if you take common x4 কিমান পাম -5 -3/2 0 then 1 right so এতিয়া চোৱা null space আমি পাই গল u vector টো আমি পাই গলো কি বুলি পালো so x3 into -6 -5/2 1 0 plus x4 into -5 -3/2 0 1 that means আমি কি পালো as a linear combination of these two vectors হিচাপে পালো therefore null space of a কি হয় null space of a is equal to span of so as a linear combination of these two vector পাইছো ন এটো ধৰ নামটো দিলু v1 এটো দিলু v2 তো এটো তাৰ linear combination হিচাপে পালো with the scalars x3 and x4 so null space of a is equal to কি লিখিব পাৰো span of these two vectors that means span of these two vectors means কি এই দুটা ভেক্টৰ কি বুলি লিখিব পাৰো so -6 -5/2 1 0 comma -5 -3/2 then 0 1 এই দুটা ভেক্টৰ আমি কি হিচাপে পালো span হিচাপে পালো as a linear combination of these two vectors এটো v1 এটো v2 so এটো এটা পাৰ্ট হৈ গল null space of a এতিয়া আমি column space of a ফাইন্ড আউট কৰিম then today's class will be over তো column space উলিয়াবৰ কাৰণে সবচে ইজি হয় the column space of a আমি definition টো কি পাইছো the column space of a is the
all linear combination of the columns of A. এতিয়া চোৱা A matrix টো কি দিয়া আছে আমাক part B2 no columns আমি need to find column space of A. A matrix টো কি দিয়া আছে 2 4 2 4 দিয়া আছে ঠিক আছে আৰু 2 -6 কি দিয়া আছে -3 1 দিছে this is the very easiest problem -3 8 2 -3 আৰু b ইয়াৰ ৰো ইকুইভ্যালেন্ট ফৰ্মটো কি দিছে b টো কি দি আছে 1 0 6 5 দিয়া আছে দেন 0 2 5 3 দিয়া আছে দেন আমাক কি দিয়া আছে 0 0 0 0 0 দিয়া আছে ঠিক আছে এতিয়া চোৱা column space is nothing but the linear combination of all vectors all columns of A column A matrix টো যিবিলাক কলম আছে সেই কলম বিলাকৰ linear combination টোৱে কি হয় column space of A থাকে এটো চোৱা A এটো কিহে বুজাই আছে যে linear combination of columns of A বুলি কিয় কাৰণে কোৱা হয় এই B = AX আছে দেখিছা B = AX আছে গতিকে B = X means কি AX বুলি কোৱা লাগে columns কিটাৰ linear combination টোৱে হয় ন সো column space of A সেইবোৰ এলিমেন্ট থাকে এতিয়া চোৱা কথাটো হ'ল এতিয়া A matrix টো আমি ৰো ইকুইভ্যালেন্ট ফৰ্ম কি হয় এটো B হয় ঠিক আছে এই B লাষ্টত আমি ইয়াৰ ৰো ৰিডাকশন কৰি পেলাই ৰো যি ট্ৰান্সফৰমেশন কৰি পেলাই আমি কি পালো এই B matrix টো পালো এতিয়া চোৱা মন কৰিবা column space F A আমি কি পাইছিলো column space of A is a subspace of কি পাইছিলো subspace of RM হয় এটা চোৱা RM মানে কিমান হয় এটা 2 by চোৱা 3 by ইয়াতে 3 by 4 RM বুলি কোৱা লগে R4 ৰ সাবস্পেস হ'ব বুলি কোৱা হ'ব ঠিক আছে এতিয়া চোৱা সাবস্পেস অফ R4 বুলি ক'লে ইয়াতে কলম স্পেস অফ A সেইবোৰ ভেক্টৰ থাকিব যিবোৰে R4 ক জেনাৰেট কৰিব তো মিনিং টো হ'ল হেতু এতিয়া চোৱা সাবস্পেস বুলি কোৱা হৈছে গতিকে সাবস্পেস বুলি কোৱা লগে লগে সাবস্পেসৰ যিটো স্পানিং সেট থিওৰাম আছে তো সাবস্পেস বুলি ক'লে তো ইয়াতে যে গুটি কলম গিটাই থাকিব লাগিব দ্যাট মিন্স এই A matrix টো গুটি কিটা কলম স্পেস অফ A থাকিব লাগিব it doesn't imply that ইয়াতকে চোৱা কলম স্পেস R4 ক জেনাৰেট কৰিবলৈ কাৰণে গুটি এই কলম কিটা জৰুৰী নহবও পাৰে সো কেটামান কলম দি পেলেও জেনাৰেট কৰিব পাৰে যেহেতু a subspace column space of A is a subspace of R4 সো আমি এটো লিখিলেও ভুল নহয় যে the column space of A বুলি ক'লে গুটি কিটা কলমৰ লিনিয়াৰ কম্বিনেশন that means column space of A বুলি ক'লে আমি এই গুটি কিটা লিনিয়াৰ কম্বিনেশন span of this all vectors বুলি লিখিলেও ভুল নহয় 2 2 -3 দেন কি আছে 4 -6 8 right then 2 -3 2 then কি আছে 4 1 -3 so এবলি লিখিলেও ভুল নহয় that means span of this all these columns of A but এটো একদম proper way নহব পাৰে কাৰণ সো ইয়াতকে কম ভেক্টৰেও ইয়াত থকা যিকিটা চাৰিটা কলম ভেক্টৰ আছে তাতকে কম ভেক্টৰেও জেনাৰেট কৰিব পাৰে যেহেতু কলম স্পেস অফ A is a subspace of R4 গতিকে ইয়াতে কি subspace of R4 বুলি কোৱা লগে লগে তোমালোকে কি বুজা যে আমি যেটো থিওৰাম পঢ়িছিলো column space of A subspace of R4 আৰু এটা থিওৰাম আছিল যে the spanning set is a spanning set of a vector space is a subspace of কি হয় that particular vector space তো থে সেট টু spanning set টু তো এলিমেন্টস কি R4 কে কম that means চাৰিটা ইয়াত চাৰিটা ভেক্টৰ জেনাৰেট কৰা বুলি কৈছো চাৰিটাতকে কমও থাকিব পাৰে ঠিক আছে তো কম ভেক্টৰ A টুক জেনাৰেট কৰি দিব পাৰে R4 ক জেনাৰেট কৰি দিব পাৰে গতিকে আমি কি কৰিম ইয়াতে এটাই ট্ৰিক আছে আৰু কলম স্পেস অফ A যেটো ডেফিনেশন হয় ডেফিনেশনৰ মতে b AX = b কনসিস্টেন্ট হ'ব লাগিব হয় নে নহয় এতিয়া কনসিস্টেন্ট হ'বলৈ হলে আমি ফাইনালি সলিউশন সেইবোৰ b কাৰণে AX = b হ'ব লাগিব যিবোৰ b AX = b ৰিলেশনশিপ টু স্যাটিসফাই কৰে আৰু আমি কনসিস্টেন্ট চেক কৰোতে আমি কি কৰোগে ফাইনালি আমি আমাৰ মেইন এইম টু কি যে আমি সেইবোৰ C1 C2 C3 ফাইন্ড আউট কৰিব লাগিব যিবোৰে AX = b ৰিলেশন that means b can be expressed as linear combination of all the columns of A তো সেইবোৰ C ফাইন্ড আউট কৰিব লাগিব যিবোৰ জৰিতে যে কলম স্পেস অফ A থকা কলম স্পেস অফ A মিন্স নহয় A matrix থকা যিবোৰ কলম আছে তাক আমি কিহত এক্সপ্ৰেস কৰিব পাৰো as a linear combination of vectors আমি সেই কলম ভেক্টৰস বিলাকে এক্সপ্ৰেস কৰিব পাৰো এতিয়া কথাটো হ'ল আমি যেতিয়া ফাইনালি ৰো ৰিডাক্স চোৱা AX = b ৰিলেশন টু স্যাটিসফাই কৰা মিন্স ইয়াৰ কাৰণে কনসিস্টেন্সি চেক কৰো তাৰ কাৰণে আমি ৰো ৰিডাক্স এছাইনমেন্ট ফৰ্মত লৈ যাওঁ তাৰপিছত কি কৰো আমি পিভট কলম বিলাক চাওঁ পিভট কলম বিলাক চাই পেলাই তাৰপৰা আমি কি ক্যালকুলেট কৰো
C1 C2 C3 সেই পাৰ্টিকুলাৰ C1 C2 C3 কিটা ক্যালকুলেট কৰিব এতিয়া পিভট কলম কিটা কোড থাকে তাৰ জৰিয়তে C1 C2 C3 C4 কিটা যেহেতু ফাইন্ড আউট কৰো ইয়াতে তোমালোকে এটা কথাই বুজিবা এটা সিম্পলি এটো এটা সিম্পল কনসেপ্ট আৰু তোমালোকে এটা থিওৰামো আছে তাত যে কলম স্পেস অফ থিওৰাম এটা কি আছে সেটো মই অলৰেডি দিছো that column space of A is the pivot columns in RREF that means row readers equivalent format এটা matrix যদি কনভার্ট কৰো গৈ কনভার্ট কৰি পেলাই যিকিটা আমি pivot columns পাও হেগিটাই হয় column space of A represent কৰে এতিয়া চোৱা column space of A যেহেতু pivot column কিটা represent কৰে তাৰ কাৰণে থিওৰামটো দিছো আৰু সেই থিওৰামটোৰ মতে ইয়াতে চোৱা A is equivalent to B that means B A matrix তো আমি row reduction কৰি পেলাই আমি এটো পাইছো ইয়াতে চোৱা ইয়াত pivot column কোড আছে যত নন জিৰো লিডিং এন্ট্ৰি কিটা আছে সো এটো এটা pivot column ইয়াত নন জিৰো লিডিং এন্ট্ৰিটো আছে তো নেক্সট ৰো টু চোৱা নেক্সট নন জিৰো ৰোত কি আছে pivot column এটো আছে সো থাৰ্ড নন জিৰো ৰোত জানা pivot column আছে নাই গতিকে ইয়াত কি আছে কোনটো পজিশনত আছে এই ফার্স্ট কলমটোত আছে পিভট ফার্স্ট কলমটোত নন জিৰো লিডিং এন্ট্ৰি আছে সেকেন্ড কলমটোত নন জিৰো লিডিং এন্ট্ৰি আছে 2 আছে বাট এটো 2 দি ডিভাইড কৰিলে 1 আহি যাব সো এই দুটা কলমত কি আছে নন জিৰো লিডিং এন্ট্ৰিটো আছে আৰু যত নন জিৰো লিডিং এন্ট্ৰিটো থাকে জিনকিটা কলমত হেকিটা কি কোৱা হয় পিভট কলম বুলি কোৱা হয় সো this is the pivot column ইবলা মনত ৰাখিবা যত নন জিৰো লিডিং এন্ট্ৰিটো থাকে after converting into row reduced equilibrium form in those columns there exists the non-zero leading entry those columns are known as pivot columns eto eta pivot column thik ase eto ta pivot column hoi gol so ei pivot column kita pai golu so ei pivot column kita non-zero leading entry eto eta ase ekitai ki kore column space of A to generate kore the column space of A is the pivot columns of the matrix which in RREF form row reduced equilibrium form এটা সো A matrix ও reduce কৰি B matrix ও ইয়াত pivot column কি আছে এটো এটা কলম এটো এটা কলমত আছে সো নেক্সট ফার্স্ট কলম সেকেন্ড কলম সো কলম স্পেস অফ A বুলি কোৱা লগলে তোমালোকে pivot columns কিটা এটা সো A to B to কি হয় A এর row equivalent form হে হয় সো একিটা এ দুটা কলমত কি আছে pivot column আছে তোমালোকে এইকিটা কলমে ডাইৰেক্টলি লিখি নি দিবা তুমি যেটো ইনিশিয়ালি যেটো ম্যাট্ৰিক্স পাইছা ইনিশিয়ালি যেটো ম্যাট্ৰিক্স আছিল A he A matrix to thoka column kita likhi dile hobo that means what ami column space of A jodi amak find out koribo dia thake aru eta matrix or karone aru he matrix to karone jodi row equivalent form to dia thake mane row equivalent form to ki check koriba pivot column kita check koriba code ase pivot column he kita column ei A matrix original matrix to jikita column ase he kita column mane jun kita column row equivalent form that means jitu row reduction form matrix eta matrix row reduction form jikita column কি আছে pivot position আছে তো pivot column jikita pivot column হয় সেই pivot column kita consider koriba আৰু সেই consideration koriba find out koriba that means first column আৰু second column কি আছে pivot position আছে আৰু সেই first আৰু second column দুটা original matrix to লৈ পেলাই that means what এই দুটা pivot position আছে হয় না নহয় কিতে অৰিজিনাল ম্যাট্ৰিক্স টু এই pivot position থকা বি ম্যাট্ৰিক্স টুৰ যিকিটা কলম আছে সেইকিটা অৰিজিনাল ম্যাট্ৰিক্স টু চাবা সেইকিটা কলম কি হয় এই দুটা কলম হয় সো এই দুটা কলমে কি হ'ব কলম স্পেস অফ A হ'ব সো 2 2 -3 then 4 -6 8 that means first you need to check what প্ৰথমে তোমালোকে চাব লাগিব যে A এটা যদি আমাক ম্যাট্ৰিক্স দিয়া আছে আৰু তাৰ যদি ৰো ইকুইভ্যালেন্ট ফৰ্মটো দিয়া আছে আমি ৰো অফ ইকুইভ্যালেন্ট ফৰ্মটোত আমি কি কৰিব লাগিব আমি কি লোকেট কৰিব লাগিব পিভট পজিশন কোড আছে এটা ফার্স্ট কলম আৰু সেকেন্ড কলম আছে এতিয়া কলম স্পেস অফ A যদি ফাইন্ড আউট কৰিব দিয়ে A ম্যাট্ৰিক্সৰ কাৰণে আমি কি কৰিব লাগিব এই পিভট পজিশন থকা কলম দুটা ৰেসপেক্টত এই অৰিজিনাল ম্যাট্ৰিক্স A যিকিটা কলম আছে দ্যাট মিন্স first column second column pivot position আছে so A matrix to আমি কি কলম A respect A দুটাৰ correspond B matrix to A row reduced form থকা B matrix to pivot position থকা respect A matrix to কলম কি আছে এই first column second column আছে
আৰু এই ফাৰ্ষ্ট কলম ছেকেণ্ড কলম দুটা কি হ'ব কলম স্পেচ অফ এ হ'ব চ' এইটো আমি হ'ল কলম স্পেচ অফ এ পালোঁ চ' ইন দিছ ৱে তোমালোকে প্ৰব্লেমছবোৰ ছল্ভ কৰিবা চ' থেংক ইউ ফৰ ভিজিটিং মাই চেনেল চ' কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা চ' আৰু লগতে হোৱাটছএপতো কণ্টেক্ট কৰিব পাৰা চ' কিপ শ্বেয়াৰিং দ্য ভিডিঅ'ছ কিপ ৱাচিং চ' থেংক ইউ ফৰ ভিজিটিং